মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে সাধুসমূহ তোমালোকৰ লগত আলোচনা কৰি আহিছোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ কণ আৰু মনৰ বাকী থকা প্ৰশ্ন উত্তৰ কেইটা। ইয়াৰ আগৰ ভিডিঅ'ত ২ নম্বৰ গটোলৈকে কৰা হৈছে। তোমালোকে যদিহে চোৱা নাই ভিডিঅ'সমূহ চাবা। আজি তোমালোকৰ লগত ৩ নম্বৰটো আলোচনা কৰিম। সঁচা নে মিছা লিখিব লাগে। কণ হোজা ধৰণৰ আছিল, কিন্তু মন আছিল টেঙৰ স্বভাৱৰ। এইটো একদম মিছা হয়নে? এইটো মিছা হয়। তোমালোকে মিছা বুলি লিখিবা। তাৰপিছতে কণে গৰুজনী গাখীৰ খীৰাওঁতে মনে ঘাঁহ পানী যোগান ধৰিছিল জানো? এইটো মিছা। তাৰ পাছতে কণ আৰু মনে শেষত মিলা প্ৰীতিয়ে থাকিবলৈ ল'লে। এইটো সঁচা। এইটো সঁচা বুলি লিখিবা। তাৰপিছত মনক এগৰাকী যুৱতীয়ে বুদ্ধি দিছিল। যুৱতীয়ে দিছিলে জানো? যুৱতীয়েতো দিয়া নাছিলে, দিছিলে এগৰাকী বুঢ়ীয়ে, হয়নে নহয় বাৰু? সেইটো কাৰণে এইটো মিছা। তোমালোকে মিছা বুলি লিখিবা। তাৰপিছতে আছে শব্দ আৰু অৰ্থ। জহ মানে কি? গৰম। ফটা কথা কি? ফটা কাপোৰে চিলাই লোৱা নিহালি, মানে গাত লোৱা কাপোৰ দেই। ঠাণ্ডা দিনত গাত লোৱা কাপোৰ কয়। তাৰপিছত শাক দি মানে নিষেধ ঘৰ মানা কৰা। মিলা প্ৰীতি বুলি কওঁতে বুজি পাইছা, মিলা প্ৰীতিয়ে থকা মানে মিলিজুলি থকা, হাই কাজিয়া নকৰা, হয়নে নহয়? সমিল মিল আৰু। এইকেইটা প্ৰশ্ন তোমালোকৰ লগত বাকী আছিলে সঁচা মিছা লিখাটো, সেয়ে ভাবিলোঁ তোমালোকক দি দিওঁ। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।